পোনপ্ৰথমে মই আজি সংবাদ মাধ্যমৰ যোগেদি সমূহ ভক্তপ্ৰাণ ৰাইজক সেৱা নিবেদিছোঁ। আমাৰ এই 34তম বিষ্ণু মহোৎসৱটি বিগত বৰ্ষৰ দৰেও এই বছৰো আমি পালন কৰিব আগবাঢ়িছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী প্ৰথম দিনাখনৰ পুৱা ভাগত ভাগৱত আগমন হয়। প্ৰতিখন গাঁৱৰ পৰা ভাগৱত আগমন হয়, তাৰ পাছতে জল উত্তোলন হ'ব। এনেধৰণে পৰম্পৰাগতভাৱে যিবোৰ কাৰ্যসূচী আমাৰ চলি থাকিব। অবিৰত ভাগৱত পাঠ 3 দিন হ'ব। ইয়াৰ পিছত আমাৰ যিটো বিষ্ণু সমন্বয় ক্ষেত্ৰ, ইয়াতে আমাৰ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। আজি সংবাদ মাধ্যমৰ যোগে সকলোকে অনুৰোধ জনাইছোঁ, ইয়ালৈ আহক, অনুষ্ঠান উপভোগ কৰক, সেৱা আগবঢ়াওক। আজি আমাৰ নিজৰ কল্যাণ লগতে বিশ্বৰ কল্যাণৰ বাবে ইয়াত যিটো অবিৰত ভাগৱত পাঠ, কীৰ্তন, নাম কীৰ্তন আৰম্ভ হয়, সকলো ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে। গতিকে আমাৰ শেষৰ দিনাখন যি অংকীয়া ভাওনা নিৰিসিংহ মুৰাৰী, এই ভাওনাখনো অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ বাবে আমি পৰম্পৰাগতভাৱে অনাগত দিনতো আমি এনেদৰে অংকীয়া ভাওনা জীয়াই ৰাখিবলৈ এটা চেষ্টা ৰাখিছোঁ। আজি পৰম্পৰা হিচাপে 1990 চনতেই এই উৎসৱ পৰিচালনা কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈ ৰাইজে দিন স্থিৰ কৰিছিলোঁ। আজি এতিয়া আহি আমি 34তম বৰ্ষত এতিয়া উপনীত হৈছোঁ। আৰু পৰম্পৰা হিচাপে এনেকেই আমাৰ 3দিনীয়া কাৰ্যসূচীৰে আমি এই উৎসৱটো পালন কৰি আহিছোঁ। প্ৰথম অৱস্থাত আমাৰ 24 তাৰিখে পুৱা ইয়াতে ভাগৱত, এই 18খন গাঁৱৰ আমি জড়িত থকা গাঁৱৰ পৰা, সমূহ গাঁৱৰ পৰাই ভাগৱত ইয়ালৈ আগমন হ'ব। আৰু তাৰ পাছতে আমাৰ ইয়াৰ পৰা জল উত্তোলনৰ কাৰ্যসূচী আছে। আমি ইয়াৰ পৰা কপিলীলৈকে অকুমাৰী ছোৱালীৰ দ্বাৰা 120জনমান ছোৱালী হয়। আমি তেনেকৈ উলহ মালহেৰে গৈ পানী তুলি আনি প্ৰভু ভগৱন্তৰ চৰণ আৰু ধুৱাই পখলাই লৈ তাৰপাছতে সেইদিনাখনেই আমি পূজা আৰম্ভ কৰোঁ। আৰু তাৰ লগতে তেতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী আছে ধৰ্মধ্বজা উত্তোলন আৰু পতাকা উত্তোলন কৰা হয়। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী এটা আছে, যে পূৰ্বৰ পুৰুষসকলে যি এইটো মানে ধৰ্মীয়ভাৱে পালন কৰি গুচি গ'ল, সেইসকল যিসকল প্ৰয়াত হৈছে, আৰু সেইসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট সময় মৌনব্ৰত কৰোঁ। তাৰোপৰি তেওঁলোকৰ মানে আত্মাই যাতে সদ্গতি পায়, তাৰ কাৰণে এই কৰ্মখিনি কৰা যায়। তাৰ পাছতে আমাৰ চতুৰ্থ কাৰ্যসূচী হৈছে ভাগৱত আৰম্ভ হয়। ইয়াতে অহৰ্নিশে দিন ৰাতি 3 দিন 2 ৰাতি ভাগৱত মানে অহৰহ চলি থাকিব। ব্যাখ্যা হয়, ভাগৱত হয়। আৰু তাতে আমাৰ সেই এখন পথাৰত, ইয়াৰ ওচৰতে যিখন আমাৰ পথাৰ আছে, তাত অহৰহ নাম কীৰ্তন 3 দিন 2 ৰাতি তাৰমানে নাম কীৰ্তন হৈ 4ৰ্থ দিনাখন 26 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান হয়। আৰু সামৰণি অনুষ্ঠানৰ শেষ ৰাতি আমাৰ এখন ধৰ্মীয় অংকীয়া নাট আমি প্ৰতি বছৰে মানে তাতে কৰি অহা হয়। তদ্ৰূপ তেনেকেই কাৰ্যসূচীখিনি সমাপ্ত কৰা হৈ আছে। আৰু এতিয়াও পৰম্পৰাভাৱে এতিয়া চলি আছে। আৰু আজি এতিয়া আমি সকলোলৈকে বিনম্ৰভাৱে অনুৰোধে ৰাখিছোঁ, যাতে সকলো ভক্ত প্ৰাণে আহি ইয়াতে এপাহি পুষ্পাঞ্জলি অৰ্পণ কৰি নিজৰ আত্মাৰ সদ্গতি আৰু দেশৰ সদ্গতিৰ কাৰণে যাতে কামনা কৰে, তাৰ কাৰণে আমি সকলোলৈকে আহ্বান জনাই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ।
অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 800904080।